দিনৰ দিনটো একেখিনি জাগাতে বহি থাক এনেকে হলি ঘৰ কিনকে চলব বিক্ৰী নহ'লে মই কি কৰবা লাগে ফ্ৰীটো দিবা নৰো কিন্তু মই বহুত ধনী হবা বিচাৰো অস্ত্ৰ তিৰিকাটাৰ দিছনা অলংকাৰ পিন্ধবা বিচাৰো ভাল ভাল কাপোৰ পিন্ধবা বিচাৰো আৰু মোক দেখা পাই সকলোৱে জ্বলবা লাগব বুজি পাইছা শৰ্মাক দেখা পাই দিনক দিনে তোৰ লোভ বাঢ়ি গৈছি সি নিজৰ পইচা নিজৰ ভাগ্যৰ ওপৰত খাই আছে তই জ্বলবা লগা কি আছে তাতে কিন্তু মোৰ এটা কথাৰ ওপৰত সন্দেহ হৈছে সিয়াৰতো আমাৰ দিছনা একে দোকান কিন্তু সিয়াৰ তাতে ইমান টকা পইচা ধন সম্পত্তি আছে আমাৰ একোৱে নাই এনেকে কিনকে হ'ব পাৰে কওকচোন শুনাচোন এটা কাম কৰা সিয়াৰ বিষয়ে অলপ খবৰ লচোন নৰো এইগিলাখান নৰো মই বেলেগৰ ঘৰত খাই কিনকে কি কৰি আছে এইগিলাখান চাবা নৰো মই বুজি পাইছো এই কামটো ময়ে কৰবা লাগব কালি ৰাতিপুৱাই সোনকালকে উঠি ইয়াৰ খবৰ ল'বা লাগব হাও ময়ো দেখোন হা আজি আমাৰ দোকানত কিনকে আহিলা বাপৰে বহুত দিনৰ মূৰত দাচোন ক কি লাগব তোমাক নহয় হা বাপু মোক আকৌ নাংগে মই তোমাৰ তাৰে পৰা দোকানদাৰী শিকবা আহিছো আমাৰ ঘৰৰ মানুহকেইটা ইমান ভলা তোমাৰ কাষক আহিলে কিবা নাই কিবা অলপ শিকবা পাৰলা গৈ আৰে ইনকে নকবা বৌ তোমাৰতো মোৰ নিচিনা একে দোকান গতিকে লাহে লাহে শিকব না এইটোৱেতো সমস্যা হা বাপু তোমাৰ টাকা আছে পইচা আছে সম্পত্তি আছে আমিনো ইনকে কি পাপ কৰছো আমাৰ চোন একোৱে নাই সেইটো কচোন নহয় ইনকে নকবা আচলতে কি আচলতে মানে বৌ মানে হাও কি হা বাপু বৌ বুলিও মাতছ আৰু কবাক লৈ সংকোচ কৰ মোক আকৌ নকক নহয় কিনো আছে ইয়াৰ মাজত ৰহস্য কচোন নহয় বৌ তুমিতো আমাৰ ঘৰৰ মানুহৰ নিচিনাই গতিকে মইতো তোমাক সকলোবোৰ ক'বই পাৰিম আচলতে বৌ আমাৰ ঘৰৰ পিছফালে এডাল নেমুৰ গাছ আছে এই নেমুৰ গাছডাল মোক মোৰ গুৰুই দিছে তাৰে দুটা নেমু ছিঙি মই মোৰ দোকানত দিওঁ তেতিয়া আমাৰ দোকানখন ভালদৰে চলে সেইকাৰণে আকৌ অভাৱ নোহোৱাকৈ আমি সুখত থাকিব পাৰোঁ এইটো কথা ইতাহে বুজি পাইছো ঠিক আছে ইতা মই এই কথাটোৰ গুৰি উইলবা লাগব কি মিনতি তোমাৰ ঘৰত ইমাখান মানুহে লাইন কিয় পাতি আছে তোমাৰ ধাক ধান কিয় কৰা তোমাৰ পইচা বৰবাদ নহয় হাও কি কয় বাইদেউ আপুনি ইনকে নকপাও আমি প্ৰত্যেক সপ্তাহে দান কৰো সেইকাৰণে আমাক ভগৱানে আশীৰ্বাদ কৰি আছে আৰু সুখত থাকবা পাইছো আমি হ'বই মিনতি তই মিছা কথা কবা নাংগে মোক তোমাৰ সফলতাৰ ৰহস্য মই গম পাইছো তোমাৰ ঘৰৰ পিছত একপাত নেমুৰ গাছ নাছে সেই নেমুৰ গাছ পাতে মই ইটা চাবা আহিছো যো ক'ত আছে মোক দেখাই দি সোনকাল লাহে বাইদেউ বেলেগে শুনা পাব আহি নেমুৰ গাছ পেট আমাৰ ঘৰৰ পিছত আছে মোৰ লগত আহক মোৰ লগত আহকচোন এই পেটে সেই যাটো নেমুৰ গাছ পেট আপুনি মোৰ ঘৰৰ মানুহৰ নিচিনা না সেইকাৰণে কৈছো আপুনি আৰু বেলেগক নকব তই মোক ইমান মূৰ্খ বুলি ভাবছা ইটা তই দেখা পাবি মোৰ আচলি খেল আজি ৰাতি এই গাছ পেট মই উঘালি নিম আৰু মোৰ ঘৰৰ পিছত ৰুই থম তেতিয়াই সকলোবোৰ নেমু মোৰ হ'ব তই পাগলা হৈছা বেলেগৰ বস্তু চুৰ কৰা তই
মোৰ একদম ভাল লগা নাই। এ হ'ব হে, ইমান চিন্তা কৰবা নাংগে। তাহো নিজে ৰুনাই দিয়ক, ভগৱানে দিছি আৰু আমি লৈ যাম। কোক যাওঁ দেখোন গাছ বেত কাটবা কো তোহা কি লাগে বাবা ময়ো ধনী হ'ব বিচাৰো আহাৰ নিচিনা। মোকো বহুত টকা লাগে, পইচা লাগে, সম্পত্তি লাগে। ময়ো বহুত ধনী হ'ব বিচাৰো। কেতিয়াও বেলেগৰ উন্নতি দেখি জ্বলিব নালাগে। তহঁতে ধনী হ'ব বিচাৰিছ, ঠিক আছে, মই তহঁতক দুডাল লাঠি দিম। 7 দিন পিছত এই লাঠি দুপাত তহঁতে মাটিত থুবি। ইয়াৰ পৰা এটা সাধু আহি তহঁতক সোণৰ মুদ্ৰা দি যাব। কিন্তু মনত ৰাখিবি, তহঁতে তহঁতৰ লোভ পৰিত্যাগ কৰিব লাগিব। যদি নকৰ, এই লাঠি দুপাতে তোহাৰ কোনো কামত নাহিব, মনত ৰাখিবি। ঠিক আছে বাবা। ইটাতো আমাৰো টকা পইচা হ'ল, গতিকে ইটা আমি বেলেগ দুইখা মানুহক শৰ্মাৰ নিচিনা দান কৰিব লাগিব। কিনো কহা তুমি? এই সকলোবোৰ মই মোৰ মাথা খাতে কৈছো, তুমি একো কৰা নাই। এই চব মোৰ, তোমাৰ ইয়াতে একো নাই। গতিকে তুমি বেছি কথা ক'ব লগাৰ প্ৰয়োজন নাই। হ'ব দে হ'ব। এনেও বাবাৰ মনত ইটা মস্ত দুইখা। আমাৰ অৱস্থা তাহাত কৰিও বয়া। আমি ইটা বয়া অৱস্থাটো সুখত আছো, হয় না? সেইটোতো হয়ে ৰ। আৰু এটা কথা, আমাৰ দেখোন আৰু একপাত লাঠি আছেয়ে। সেইপাত লাঠিও ইটা আমি ব্যৱহাৰ কৰোঁ। আৰু সেইপাত লাঠিৰ পৰাও আমি বহুত সোণৰ মুদ্ৰা পাম আৰু আমি ধনী হৈ যাম। এনে কথা নহয়, যাদু সদায় উপযুক্ত সময়তে ব্যৱহাৰ কৰিব লাগে। তুমি অলপ বেছি মাথা খাটহে থহে। বাইদেউ হৈছে দিয়ক, নাকান্দিব আৰ। হ'ব দিয়ক, নাকান্দিব বাইদেউ। বাইদেউ আপুনি ইমান চিন্তা নকৰিব। কেতিয়াবা ভগৱানে আমাৰ পৰীক্ষা লয়, নিজৰ ভুল বিলাক শুধৰণি কৰাৰ কাৰণে। এই চব মোৰ কাৰণে হৈছে, মোৰ লোভৰ কাৰণে আজি চব বৰবাদ হৈ গৈছে। ঘৰ বাৰী ফুৰি নহৈ গ'ল। ইটা আমাৰ কি হ'ব? আমি মাজে মাজে আমাৰ যিখিনি আছে তাৰে পৰা দুখীয়াক আৰু দান কৰিছিলোঁ, আৰু তাৰে মাজতে আমি সুখী হৈ আছিলোঁ। সেইকাৰণে নেমুৰ গছপাতো আমি পাইছিলোঁ। আমিতো বেলেগ একো কৰা নাছিলোঁ। তোৰ জিংকে কৈছিলি, আমিও তোৰ দিছ নাই সেই একে কৈছিলোঁ। কিন্তু আমাৰ লগতে ইমানখিনি বয়া কিয় হ'ল? ইটা কি হ'ব? এই চব তোৰ ফুলৰ কাৰণে হৈছে। তই ফুল কছা, গতিকে তোৰ ফুলৰ পাৰাচিত আমি হবাই লাগব, উপায় নাই ইয়াত। ইটা আমি যি আছে ৰাতি সুখী হৈ বেলেগকো দান কৰিব বিচাৰিব লাগিব, বুজি পাইছা? পাইছো, মই বহুত ভালকে বুজি পালো। আৰু মই এনে ভুল কেতিয়াও নকৰো। যি আছে তাতে সুখী হৈ থাকিম আৰু বেলেগকো পাল্লি দান কৰিম।